তেওঁ ইণ্ডিয়াত ফ্ৰিকুৱেণ্টলি আহিছিলে তেওঁৰ ইণ্ডিয়াৰ যিবিলাক হোষ্ট আছিলে তেওঁলোকক আমি ইনভেষ্টিগেট কৰিছিলোঁ তেওঁলোকক আমি কথা পাতিছিলোঁ নাগাৰাজান এম মুকেশ কুমাৰ তেওঁলোক লিড ইণ্ডিয়াৰ এমপ্লয়ী আছিলে তেওঁলোকে আমাক তেওঁলোকৰ ব্যক্তিগত অনুভূতি দিছিলে যে আলী তৌকিৰ শেখ হেল্ড এ ভিগৰাছলি এণ্টি ইণ্ডিয়া ৱৰ্ল্ড ভিউ exhibited a clear tendency to humiliate India during his visit to India, displayed behavior to belittle Indian culture. ইয়াত তেওঁ যিবিলাক হোষ্ট আছিলে দুজন হোষ্টক আমি কথা পাতিছিলোঁ নাগাৰাজান আৰু মুকেশ কুমাৰ দুইজনে আমাক কৈছিলে যে আলী তৌকিৰ এণ্টি ইণ্ডিয়া ইণ্ডিয়াৰ কালচাৰৰ এগেইনষ্টত বহুত বেছি বেয়াকৈ কমেণ্টছ কৰে আৰু তেওঁৰ গোটেই বিহেভিয়াৰটোৱে ভাৰতক হেয় প্ৰতিপন্ন কৰা Now, interesting thing is that during the Congress period, era of UPA, he was allowed to visit India for 13 times, Ali Tokir Sheikh. Very interesting. Jijon Manuhar viewpoint against India. He criticized India in all the forum, but he was allowed to visit India 13 times. And all visit took in the time when Dr. Manmohan Singh was the Prime Minister of India and Elizabeth and Gaurav was closely connected to the power structure of India. He came from Pakistan 4 times, Dubai para 5 bar, Abu Dhabi para 2 bar, Afghanistanor pra ebar, Thailandor pra ebar. Every time India government has given him visa. Which is very, very interesting. যে এজন এণ্টি ইণ্ডিয়ান মানুহক ইণ্ডিয়া গভৰ্ণমেণ্টে কেনেকৈ ভিছা দিব পাৰিলে এণ্ড অল দিজ ভিছাজ ৱেৰ ইছ্যুড ডিউৰিং কংগ্ৰেছ ৰুল ওৱান্স প্ৰাইম মিনিষ্টাৰ মোদী কেম টু পাৱাৰ হি ষ্টপ ভিজিটিং ইণ্ডিয়া The moment ইণ্ডিয়াত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আহিলে তেওঁ ইণ্ডিয়াত আহা বন্ধ কৰি দিলে আৰু তাৰ আগতে তেওঁ ভাৰতত কেইবাৰ আহিছিল 13 বাৰ তেওঁ 2010ৰ পৰা 2013 লৈকে 13 ডিচেম্বৰলৈকে তেওঁ ভাৰতলৈকে 10 বাৰ আহে আৰু তেওঁৰ in the 2 or 3 visits he brought certain very important people তেওঁ লগত আনিছিল একবাৰ ডক্টৰ জাফল ইকবাৰ কোৱাদিৰ in the guise of attending a seminar but more interestingly he brought Mrs. Jaha Sayar Bayani assistant attorney